Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3। তাৰ নাম আছিল ডাটা হ্যান্ডলিং, ঠিক আছে? তো ইয়াতে আমি যেটো এক্সাৰসাইজ 3.1 আছিল, 3.1 টো এই ভিডিঅ'ত ডিসকাস কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। ইয়াতে সোয়া কোৱেশ্চন নম্বৰ 1 দিছে, find the average and range of first 10 natural number। অৰ্থাৎ কি কৈছে যে প্ৰথম 10টা ন্যাচাৰাল নাম্বাৰ মানে স্বাভাৱিক সংখ্যাৰ এভাৰেজ আৰু ৰেঞ্জ। এভাৰেজ মানে গড় আৰু ৰেঞ্জ মানে কি প্ৰসাৰ। গড় আৰু প্ৰসাৰ উলিয়াব দিছে, ঠিক আছে? এতিয়া সোয়া আমি কেনেকৈ কৰিম। এতিয়া সোয়া প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ আমাৰ গড় আৰু প্ৰসাৰ উলিয়াব দিছে। এতিয়া সোয়া এতিয়া আমাৰ প্ৰথম 10টা ন্যাচাৰাল নাম্বাৰ কি হ'ব আমি জানো যে ফাৰ্স্টতে হৈছে 1 2 3 4 5 6 7 8 9 10 হল। এইকেইটা হৈছে কি প্ৰথম 10টা ন্যাচাৰাল নাম্বাৰ। এই 10টা সংখ্যাৰ আমাৰ কি উলিয়াব দিছে গড় আৰু প্ৰসাৰ হল। এতিয়া প্ৰথমতে আমি গড়টো উলিয়াই লওঁ, ঠিক আছে? গড় মানে কি এভাৰেজ। এটা লিখিবা এভাৰেজ বা গড়। তোমালোকৰ কিতাপত যেহেতু অসমীয়া আৰু ইংলিশ দুইটা মিডিয়াম আছে হয়নে, গতিকে তোমালোকৰ যোনটো সহজ পোৱা তোমালোকে হেতু কৰিবা আৰু মই দুইটাতে বুজাই দিম। এতিয়া একদম ইজি হয়। কি হয় যিকিটা সংখ্যা থাকে সংখ্যাকিটা তোমালোকে সৰুৰ পৰা ডাঙৰলৈ ধুনীয়াকৈ পাতি ল'বা হল। লৈ পেলাই গোটেই সংখ্যাকিটা প্লাস কৰিবা আৰু তাতে যিমানটা সংখ্যা থাকিব সিমানটা সংখ্যাৰে হৰণ কৰি দিবা। ইয়াতে 10টা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10, গতিকে ডিভাইডেড বাই 10 বুলি লিখিলো হল। এটা গোটেইটা সংখ্যা প্লাস কৰি দিয়া কিমান পাবা 55 পাবা। 55 ডিভাইডেড বাই 10। এটা সো এনেকৈ আমি যেতিয়া চেপ্টাৰ 2 কৰিছিলো তেতিয়া শিকিছিলো না যে 100 পিছত যদি এটা সংখ্যা থাকে ওপৰৰ সংখ্যাটো কি হয় সিমানটা সংখ্যাৰ আগত দশমিক হয়। 0 যিমানটা থাকে সিমানটা সংখ্যাৰ আগত দশমিক। তা 0 এটা আছে গতিকে এটা সংখ্যাৰ আগত দশমিক। তাৰ মানে গড়টো তুমি কিমান পালা 5.5 হল। নেক্সট ৰেঞ্জটো উলিওৱা। ৰেঞ্জ মানে হৈছে তোমাৰ প্ৰসাৰ হল। এটা প্ৰসাৰ উলিয়াওঁতে কি কৰিব লাগে যেটো ডাঙৰ সংখ্যা হয় মানে বিগ নাম্বাৰ মাইনাস স্মল নাম্বাৰ হল। এটা লিখিবা বিগাৰ নাম্বাৰ বা ডাঙৰ সংখ্যা বুলি লিখিবা উচ্চতম সংখ্যা বা নিম্নতম সংখ্যা হয়নে। বিগাৰ নাম্বাৰ মাইনাস লোয়েষ্ট নাম্বাৰ হল। উচ্চতম সংখ্যা মাইনাস নিম্নতম সংখ্যা। এটা ইয়াৰ ভিতৰত উচ্চতম সংখ্যা কিমান 10, গতিকে 10 মাইনাস লোয়েষ্ট নাম্বাৰ। লোয়েষ্ট নাম্বাৰটো কিমান 1, গতিকে 1 পাতি দিয়া হল। দে কিমান হ'ব 10 minus 1 9। এটাকে range is equal to পালা কিমান 9 হল। তাৰমানে ওপৰৰ তোমাৰ গড় উলোৱা ফৰ্মুলাটো কি ওপৰত কৰিব লাগে মুঠ ৰাশিৰ সমষ্টি ডিভাইডেড বাই মুঠ ৰাশিৰ সংখ্যা। তোমালোকে জানি থব পাৰা আৰু যে গড় is equal to কিমান হয় মুঠ ৰাশিৰ সংখ্যা যিমানটা সংখ্যা থাকে ৰাশিৰ সংখ্যা সমষ্টি ওপৰত সমষ্টি থাকে হয়নে মানে প্লাসটো আৰু তলত মুঠ ৰাশিৰ সংখ্যা। ৰাশিৰ সংখ্যা এটো মনত ৰাখিবা আৰু হল। নেক্সট আহা কোৱেশ্চন নম্বৰ 2। এটা সোয়া কোৱেশ্চন নম্বৰ 2 তোমালোকৰ দিছে যে ইয়াতে সোয়া ইন এ ডিস্ট্ৰিক্ট লেভেল স্পোর্টস কম্পিটিশন 12 স্কুল পাৰ্টিসিপেট। মানে কি কৈছে যে এটা জিলা ভিত্তিক স্পোর্ট কম্পিটিশন মানে খেলৰ প্ৰতিযোগিতাত 12খন স্কুলে কি কৈছে পাৰ্টিসিপেট কৰিছে হল। কিমানখন স্কুলে পাৰ্টিসিপেট কৰিছে 12খন স্কুলে। The prize owned by each school was as follows। মানে যিমানখন স্কুলে যি প্ৰাইজ উইন কৰিছে হেকিটা ইয়াতে দিয়া হৈ আছে 11 8 13 এনেকে দিয়া হৈ আছে হল। 12খন স্কুলৰ ভিতৰত মানে যিমানখনে প্ৰাইজ পাইছে আৰু ঠিক আছে। কোৱেশ্চনটো আছে what is the highest number of prize owned। কিমান প্ৰাইজ মানে হাইয়েস্ট বেছিকে পাইছে সুধিছে। নেক্সট ইজ what is the lowest number of prize আৰু what is the range of data। ৰেঞ্জ মানে প্ৰসাৰ আৰু find the arithmetic mean of the data। বুজি পালা। এতিয়া সোয়া ইয়াক আমি কেনেকৈ কৰিম
কলে যে ডিস্ট্ৰিক্ট লেভেল স্পৰ্ট কম্পিটিশন এটাত 12খন স্কুলে ভাগ লৈছিলে আৰু তাতে যিখিনি প্ৰাইজ পাইছিলে প্ৰাইজখিনি ইয়াতে তোমাৰ দিয়া হৈছে প্ৰাইজ ওন বাই ইচ স্কুল বুজি পাইছা যিমানখন স্কুলে তোমাৰ প্ৰাইজ ওন কৰিছে এটা লিখা হৈ আছে ধৰা ইয়াতে 12খন স্কুল আছে ন এখন স্কুলে 12টা এখন স্কুলে 11টা এখন 9টা 10টা এনেকে মানে উইন হৈছে আৰু ঠিক আছে তে কিমাননে বেছিকে উইন হৈছে খুদিছে আৰু কমটো খুদিছে তাৰপিছত নেক্সট ৰেঞ্জ উলিয়াব দিছে আৰু মিন উলিয়াব দিছে এটা সো আমি কেনেকৈ কৰিম এটা সো আমি লিখিছো যে প্ৰাইজ ওন বাই ইচ স্কুল ৰিটেন ইন এসেন্ডিং অৰ্ডাৰ মানে যিকিটা প্ৰাইজ ওন হৈছে এইকিটা আমি এসেন্ডিং অৰ্ডাৰ যদি সজাও তেতিয়া হলে আমি পাও 6 8 9 9 নটা প্ৰাইজ দুখন স্কুলে পাইছে ন গতিকে 9 9 10 10 11 ইয়াতে মই চাই কৰি আছো তোমালোকে কিতাপখন উলিয়াই লবা 11 11 12 13 15 18 হল এইকিটা হৈছে কি প্ৰাইজ ওন যিকিটা প্ৰাইজ মানে পাইছে স্কুলে সেইকিটা হল এটা আমি এসেন্ডিং অৰ্ডাৰত উলিয়াই লৈছো এটা কৈছে যে question number 1 to this is what is the highest number of the what is the highest number of prize own hol the highest number kimane paise tar mane ami ki kobo lagibo ইয়াৰ ডাঙৰ টু চাব লাগিব হল ডাঙৰ টু কিমান 18 গতিকে आंसर টু কিমান হ'ব 18 হল নেক্সট 2 নম্বৰ টু সোৱা ইয়াতে তোমালোকৰ দিছে হল এটা লোয়েস্ট নাম্বার টু সোৱা কিমান হ'ব ইয়াৰ ভিতৰত আটাইতকৈ লোয়েস্ট নাম্বার টু 6 গতিকে 6 হ'ব হল নেক্সট তোমাৰ কি কৈছে ৰেঞ্জ উলিয়াব দিছে হয়নে তে সোৱা ৰেঞ্জ আমি কেনেকৈ উলিয়াম আটাইকেইটা সংখ্যা প্ৰথমতে পাতি লম সৰু পৰা ডাঙৰলৈ হল ৰেঞ্জ মানে কি প্ৰসাৰ এটা সৰু পৰা ডাঙৰলৈ পাতা 6 plus 8 plus 9 plus 9 plus 10 plus 10 plus 11 plus 11 plus 12 plus 13 সাইজে পাতি দিবা আৰু 15 plus 18 হল ডিভাইডেড বাই কিমান হ'ব সোৱা 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে 12 লিখা হল এটা আটাইকেইটা সংখ্যা যোগ কৰি দিলে কিমান পাবা এক সেকেন্ড ৰবা তোমাৰ উলিয়াব দিছে কি ৰেঞ্জ হল ৰেঞ্জত কি কৰিব লাগে ডাঙৰ সংখ্যাটোৰ পৰা সৰুটোহে মাইনাস কৰিব লাগে গতিকে এটো আমি কি হয় সো এটো এভাৰেজ উলিয়াওতে কৰিব লাগিব হল যেটো আমাৰ কোৱেশ্চন নম্বৰ 4 টো আছে এটো কি হ'ব তোমাৰ 4 টো आंसर হ'ব বুজি পালা তে গোটেইটা সংখ্যা এটো 3 নম্বৰটো নহয় নে এটো 4 মিন উলিয়াব দিছে ন মিন উলিয়াওতে আমি এনেকৈ উলিয়াব লাগিব হল তে গোটেইটা প্লাস কৰি দিয়া কিমান পাবা 132 ডিভাইড এতিয়া সো এটোটা তোমাৰ ডিভাইড কৰি দিয়া কিমান হ'ব 12 132 के बार जाबो 11 बार जाबो बुझि पाइছা ने এটাকে এরিথমেটিক মিন ইজ ইকুয়াল টু কিমান পালা 11 হল এটো হৈ গল ইয়াৰ आंसर নেক্সট 3 নম্বৰটো সোৱা 3 নম্বৰটো তোমাৰ কি কৈছে ৰেঞ্জ উলিয়াব দিছে হয়নে আৰু ৰেঞ্জ উলিয়াওতে আমি কি কৰিব লাগে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মাইনাস কৰিব লাগে গতিকে এতিয়া ইয়াতে লিখিবা এটাকে highest number minus lowest number হল এটা highest number তুমি কিমান পাইছা 18 আৰু lowest পাইছা 6 গতিকে 18 minus 6 is equal to 12 বুজি পালা গতিকে 12 হৈ গল ইয়াৰ आंसर নেক্সট তো সোৱা 3 নম্বৰটো সোৱা ইয়াতে দিছে যে in an evaluation a student obtain following marks কি কৈছে এটা ইভালুয়েশন মানে পৰীক্ষাত এজন ষ্টুডেন্টে তলত দিয়া নম্বৰখিনি পাইছে হল ইয়াতে দিয়া আছে ম্যাথছ আসামিজ সায়েন্স সোশ্যাল সায়েন্স হিন্দি ইংলিশ হল এখিনি মার্কস দিয়া হৈ আছে এটা এই মার্কসখিনি পা কি কৈছে এভাৰেজ অফ দা মার্কস অবটেইন মানে এভাৰেজ উলিয়াব দিছে গড় উলিয়াব দিছে বুজি পাইছা একদম ইজি গোটেইটা প্লাস কৰিম কৰি পেলাই যিমানটা টোটাল আছে গোটেইটা কি কৰি দিম সিমানটাৰে মাইনাস কৰি দিম মানে মুঠ ৰাশিৰ সমষ্টি ডিভাইডেড বাই মুঠ ৰাশিৰ সংখ্যা হল এটা সোৱা এইকিটা হৈছে মার্কস কিটা আৰু এতিয়া ইয়াক আমি কি কৰি দিম ইন এসেন্ডিং অৰ্ডাৰ মানে এসেন্ডিং অৰ্ডাৰত সজাই দিম তাৰ মানে কি সৰু পৰা ডাঙৰলে হল এটা সবতছে সৰুটো কোনটো হ'ব
67 গতিকে 67 প্লাস 69 প্লাস 73 প্লাস 75 প্লাস নেক্সট কি হব 78 প্লাস 82 হল এটা হৈ গল ইয়াতে প্লাস তো দিব না লাগে আমি অৰ্ডাৰটো সজাইছো হে না গতিকে এনেকে লিখি লবা আৰু ধুনিয়াকে লিখিবা যদি ডিসেন্ডিং অৰ্ডাৰত সজাও কি হব 82 78 75 73 69 আৰু 67 এটো কি কৈছে ডিসেন্ডিং অৰ্ডাৰ এটা ইয়াপা উলিয়াই দিয়া এটাকে এভাৰেজ তো উলিয়াই দিয়া ইকুয়াল টু পাতা গুটেকিটা সংখ্যা প্লাস কৰা 73 plus 69 plus 67 total কেটা আছে 1 2 3 4 5 6 টা গটিকে 6 ৰে ডিভাইড কৰি দিয়া হল তে গুটেকিটা সংখ্যা প্লাস কৰিলে কিমান পাবা 444 হল ডিভাইডেড বাই 6 তে 6 ৰে ইয়াক হৰণ কৰি দিয়া সোৱা কেবা যায় 6 7 গুণ 42 4 পা 2 গল থাকিল 2 24 6 4 গুণ 24 তা মানে কি 74 বুজি পানে গটিকে এভাৰেজ তো কিমান হ 74% বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট সোৱা কোৱেশ্চন নম্বৰ 4 নেক্সট 4 নম্বৰটো চাই লোৱা ইয়াতে তোমালোকৰ দিছে যে the number of SSLC examination pass out student of school in last 5 years ইমান দিয়া হৈছে মানে মেট্ৰিক পৰীক্ষাত যোৱা 5 বছৰে পাস কৰা ষ্টুডেন্টৰ সংখ্যা তলত দিয়া হৈ আছে এখন স্কুলৰ পৰা ঠিক আছে গটিকে কি কৈছে হিহঁতৰ কি উলিয়াব দিছে হিহঁতৰ কি উলিয়াব দিছে জানানে এভাৰেজ তো উলিয়াব দিছে এটা কোৱেশ্চনটো আধা লিখা হ'ল তোমালোকে যদি তোমাৰ আসামিজ মিডিয়ামটো চাই ল তেতিয়া গম পাই যাবা ইয়াৰ কি উলিয়াব দিছে এভাৰেজ একদম ইজি গুটেকিটা প্লাস কৰিবা আৰু কিমান 5 বছৰ আছে ন গুটেকে 5 ৰে ডিভাইড কৰি দিবা আনসাৰ উলাই যাব এতিয়া সোৱা নাম্বাৰ অফ ষ্টুডেন্ট খিনি উলিয়াই লৈছো প্ৰথমতে তোমাৰ যিকিটা দিয়া হৈ আছে আৰু 40 62 68 48 আৰু 52 হল ইয়াৰ পৰা এভাৰেজ তো উলিওৱা কিমান আমি সৰু পৰা ডাঙৰলে বা ডাঙৰ পৰা সৰুলে পাতো এটা ধৰা সৰু পৰা ডাঙৰলে লিখিছো প্ৰথমতে 40 তাৰপিছত আহিব 48 তাৰপিছত আহিব 52 তাৰপিছত 62 আৰু ইফালে 68 হল 5 আছে 5টা আছে গটিকে ডিভাইডেড বাই 5 হল গটিটা সংখ্যা প্লাস কৰি দিয়া কিমান ওলাবগৈ 270 ডিভাইডেড বাই 5 হল পূৰণ কৰি দিয়া কিমান বাজাব 5 ৰে 27 5 বাজাব 5 5 গুণ 25 হল 27 পৰা 25 গুণ থাকিল 2 মানে 20 5 4 গুণ 20